হয়, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ যি আক্ৰমণ কৰিছে, এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে উপস্থিত আছে AIUDF দলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন ডাঙৰীয়া, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, ধুবুৰীহাটত যি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক যি আক্ৰমণ কৰিছে, এই ক্ষেত্ৰত চাওক, ৰাজনৈতিক প্ৰতিহিংসা পৰায়ণ আমি কেতিয়াও এইটো সমৰ্থনযোগ্য নহয়। আৰু যোৱাকালি ৰূপহীহাট সমষ্টিৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক যি দুৰ্বৃত্তই আক্ৰমণ কৰি শাৰীৰিকভাৱে অপদস্থ কৰিলে, তেওঁৰ লগত থকা অসমৰ পুলিচৰ কৰ্মীক আক্ৰমণ কৰিলে, বন্দুক কাঢ়ি ল'লে, লোৱাৰ এটা উপক্ৰম হ'ল। এই ঘটনাটোক আমি প্ৰথমেই নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ, আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী নহয়, ইমান সময়লৈকে কিয় গ্ৰেপ্তাৰ কৰা হ'ল তাত আমাৰ প্ৰশ্ন থাকি গ'ল। আজি অসমৰ এজন পুলিচৰ কনষ্টেবলক গাত হাত দিয়া, হাতিয়াৰ কাঢ়ি লোৱা অপৰাধ কৰা ব্যক্তিসকলক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই? গতিকে আজি অসম চৰকাৰৰ এজন পুলিচ কৰ্মীক গাত হাত দিয়া, অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁৰ গাত হাত দিয়া একেই কথা হৈছে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া কোন দলৰ ৰাজনৈতিকভাৱে আমাৰ মতভেদ আছে, কিন্তু এজন জনপ্ৰতিনিধি হিচাপে যিটো ঘটনা সংঘটিত হৈছে, ঘটনাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ, এইটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু কোনো ৰাজনৈতিক দলেই আৰু কোনো ৰাজনৈতিক নেতাইও ৰাজনৈতিক প্ৰতিহিংসাৰ আশ্ৰয় ল'ব নালাগে। এটা সুস্থ গণতন্ত্ৰ বাতাবৰণ জীয়াই ৰখাৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দলে হিংসা পৰিহাৰ কৰি নিজৰ নিজৰ ৰাইজৰ সমস্যাবোৰ নিজৰ দলীয় মজিয়াত আলোচনা কৰি আগবঢ়াই লৈ যোৱাৰ কাৰণে ৰাজনীতি কৰিব লাগে। প্ৰতিহিংসা পৰায়ণ ৰাজনীতি কেতিয়াও সমৰ্থনযোগ্য নহয়। আৰু যোৱাকালিৰ যিটো ঘটনা, এই ঘটনাটো আমি ভাবোঁ এটা পৰিকল্পিত ঘটনা, আৰু এই ঘটনাটো পৰিকল্পিত ৰজাগৰীয়াৰো হ'ব পাৰে বা তেওঁলোকৰ ৰাজনৈতিক দ্বন্দ্বৰ কাৰণে হ'ব পাৰে। গতিকে এই কথাখিনি আজি ওলাই অনাৰ কাৰণে এটা তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তদন্তটো খুব ক্ষিপ্ৰতাৰে কৰি অৰিজিনেল ঘটনাটো কি হৈছিল, ঘটনাটো ৰাইজক জনাব লাগে। একচুৱেলি সদনৰ মজিয়াত অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ কিন্তু কৈছে ৰূপহীহাট আৰু চামগুৰি যেতিয়া যাব তেতিয়াহে তেওঁক চিকিউৰিটি দেহৰক্ষী বঢ়াই দিয়া হ'ব, কিন্তু দেহৰক্ষীজনক যে আক্ৰমণ কৰিছে এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা নাই। চাওক, এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যৰ্থতা। আজি দেহৰক্ষী বা অতিৰিক্ত নিৰাপত্তা বঢ়াই দিলেই যে ঘটনা এটাৰ সমস্যাৰ সমাধান হয় সেইটো নহয়, কিন্তু ঘটনাটো কিয় সংঘটিত হ'ব পালে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গভীৰভাৱে ল'ব লাগিছিল। আৰু এই ক্ষেত্ৰত দেখা গ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান তুলুঙা মন্তব্য কৰিব ওলাইছে যে সেই এৰিয়াটো আমাৰ নহয় মানে তেওঁ অসমৰ কোনখিনি এৰিয়াৰ মুখ্যমন্ত্ৰী। গতিকে আমি ভাবোঁ যে অসম ৰাজ্যৰ এখন মুখ্যমন্ত্ৰী এনেকুৱা কথাটো কোৱাটো আমি কেতিয়াও সমৰ্থন হ'ব নোৱাৰে। গতিকে পুলিচ প্ৰশাসনৰ গাত হাত দিয়া বা এজন পিএছৰ গাত হাত দিয়া মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব আৰু তেওঁৰ গাত হাত দিয়াটো আমি একেই বুলি অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ পানী নহৰকা ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত এই কালপিটকেইটাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইকেইটাৰ ওপৰত আইনী ব্যৱস্থাৰ জৰিয়তে যাতে গোটেই অসমৰ কোনো এজন দুৰ্বৃত্তই যাতে অসমৰ ৰাজনৈতিক জীৱনৰ লগত জড়িত হোৱা কোনো জনপ্ৰতিনিধিৰ ওপৰত এনেকুৱা যাতে ৰঙা চকু কোনো দেখুৱাবলৈ সাহস নকৰে, এই ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিবলৈ আহ্বান জনাইছে। হৈছে যে যি দুষ্কৃতিকাৰী আছে তেখেতক চিনাক্ত কৰা হৈছে, চিনাক্ত কৰা হৈছে এই কথাটো ক'লেই যে অসম চৰকাৰ বাচি যাব সেইটো নহয়। কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই এইটো ৰেজাল্ট দিব লাগে, এইটোৰ এনচাৰ দিব লাগে। পুলিচে তদন্ত কৰি আছে এইটো কথা নহয়। আজি দিনৰ দুপৰত অন ভিডিঅ' যেনেকুৱা ধৰণৰ মাৰপিট কৰি আছে এজন সাংসদ বা এজন জনপ্ৰতিনিধিক, এইটো এটা মানৱীয় দৃষ্টিভংগীত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অন্তৰখন কঁপি উঠা নাই এই কথাটো আমি ধৰিব পৰা নাই। এই কথাটোতে প্ৰমাণ হয় যে ৰাজনৈতিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিষদ পৰায়ণ মনোভাৱেৰে এই কামটো সংগঠিত কৰিবলৈ কোনোবা পক্ষক সুবিধা দিছে নেকি, ইয়াত আমাৰ প্ৰশ্ন থাকি যায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, সকলো ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিসকলৰ নিৰাপত্তা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, তেওঁ গৃহ বিভাগৰ দায়িত্ব আছে। আৰু অসমৰ পুলিচৰ DGP হৰমিত সিং ডাঙৰীয়াই কিয় তেওঁ এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই যে এই কালপিটকেইটাক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। আজি সান্তনা হিচাপে যি ধৰণৰ চালে বেৰে কোবাই DGP মহোদয়ে কথাখিনি কৈছে, এই কথাখিনি সমৰ্থনযোগ্য নহয়। যে SP তাত আছে, ইনকুৱাৰী কৰি আছে, কি ইনকুৱাৰী কৰিব লাগে? অন ৰেকৰ্ড, ভিডিঅ' ৰেকৰ্ডত গোটেই অসমৰ ৰাইজে দেখা পাইছে। গতিকে গোটেই অসমৰ ৰাইজে বিভিন্ন দল সংগঠনে প্ৰতিটো আজি সাহস পক্ষ BJPয়েও এই কথাটো নিন্দা কৰিছে। এই ক্ষেত্ৰত BJPয়ে নিন্দা কৰাৰ পিছতো DGP বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা লোৱা নাই, ইয়াতে সন্দেহ থাকে।
হয় দহখন বিধানসভা সমষ্টিলৈ এখন সংসদ এই সংসদজনক যি সৰ্বশ্ৰেষ্ঠ সংসদ ৰকিবুল হুছেইন ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান দখল কৰা এজন সংসদ তেখেতক যি বৰ্বৰ আক্ৰমণ কৰিছে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহৰক্ষী বাহিনীক যে আক্ৰমণ কৰিছে মাৰপিট কৰিছে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে পদক্ষেপ কৰিব সেয়া হ'ব সময়ত লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।